নমস্কাৰ, কি খবৰ আপোনালোকৰ? খবৰ হয়তো আপোনালোকৰ বহুত বেছি ভাল নহয়। ফেব্ৰুৱাৰী মাহ পাৰ হৈ গ'ল, আজি মাৰ্চৰ 1 তাৰিখ। যিটো খবৰৰ কাৰণে বা যিটোৰ কাৰণে আমি অপেক্ষা কৰি আছিলোঁ টেট পাছ কৰা প্ৰাৰ্থীসকলে, ফেব্ৰুৱাৰী মাহত ভাল খবৰটো নাহিল। ফেব্ৰুৱাৰী মাহত মেৰিট লিষ্ট প্ৰকাশ নহ'ল আৰু যিটো নেকি আমি বহুত বেছি আশা কৰি আছিলোঁ। লাহেকৈ এতিয়া ৪,৫০০ৰ কাৰণে আবেদন প্ৰক্ৰিয়া আৰম্ভ হ'ব ৩ মাৰ্চৰ পৰা। গতিকে এইটো মুহূৰ্তত যিহেতু ৪,৫০০ৰ আবেদন প্ৰক্ৰিয়া সোমবাৰৰ পৰা আৰম্ভ হ'ব, গতিকে তেনে ক্ষেত্ৰত এতিয়ালৈকে কি হ'ব, আবেদন প্ৰক্ৰিয়া হ'বনে নহয় নে আকৌ পিছুৱাব, সেইটো বিষয়ত এতিয়া প্ৰাৰ্থীসকল দমোজাত পৰিছে। যিহেতু ফেব্ৰুৱাৰী মাহত আমি আশা কৰিছিলোঁ প্ৰত্যেকেই যে ৫,৫৫০ পদৰ মেৰিট লিষ্ট প্ৰকাশ পাব, কিন্তু তেনেকুৱা হৈ নুঠিল। কোনো এখন মেৰিট লিষ্টে প্ৰকাশ নহ'ল। তাৰপিছত ৪,৫০০ৰ কাৰণেও যিহেতু ৩ মাৰ্চৰ পৰা আবেদন প্ৰক্ৰিয়া আৰম্ভ হোৱা কথা, এতিয়ালৈকে ডিষ্ট্ৰিক্ট অনুযায়ী ভেকেণ্ট লিষ্ট প্ৰকাশ হোৱা নাই। তেনে ক্ষেত্ৰত কি হ'বলৈ গৈ আছে আমি ধৰিব পৰা নাই। এইটো মুহূৰ্তত সকলোৱে ভাবি আছে যে কি হ'বলৈ গৈ আছে। আজি হ'ল শনিবাৰ, কাইলৈ ৰবিবাৰ, গতিকে আজি মেৰিট লিষ্ট প্ৰকাশ হয়নে নহয় সেইটো আমি ক'ব নোৱাৰোঁ। আৰু সোমবাৰে যিহেতু আবেদন প্ৰক্ৰিয়া আৰম্ভ হ'ব, গতিকে তাৰ আগত ডিষ্ট্ৰিক্ট অনুযায়ী যিখন ভেকেঞ্চি লিষ্ট সেইখন প্ৰকাশ হ'বনে নহয়। গতিকে এইটো মুহূৰ্তত অপেক্ষাৰ বাদে একো নাই। সকলোৱে ধৈৰ্য ধৰিব লাগিব। শিক্ষা বিভাগে কি কৰিবলৈ গৈ আছে সেইটো সময়ত আমি সকলোৱে জানিব পাৰিম। আৰু আজি DMEৰ এক্সামটোও পিছুৱাই দিয়া হৈছে। গতিকে এনে ক্ষেত্ৰত 10 মে যিহেতু নিযুক্তি দিয়াৰ কথা আছিল, গতিকে সেই কামখিনি কেনেকৈ সম্ভৱ হয় বা কেনেকৈ কৰে সেইটো লক্ষণীয় হ'ব। আৰু ৫,৫৫০ পদলৈ যেনে কোনো ধৰণৰ খবৰ নাই। ৪,৫০০ৰ আবেদন প্ৰক্ৰিয়া সোমবাৰৰ পৰা হয়নে নহয় সেইটোও সন্দেহ আছে, নে আকৌ পিছুৱাই দিবলগীয়া হয়। কাৰণ ডিষ্ট্ৰিক্ট অনুযায়ী যিখন ভেকেঞ্চি লিষ্ট থাকে সেইখন প্ৰকাশ হ'বই লাগিছিল, কিন্তু প্ৰকাশ নহ'ল। গতিকে সকলো প্ৰাৰ্থীয়ে এতিয়া ধৈৰ্য ধৰিব লাগিব আৰু তাৰ বাহিৰে একো গত্যন্তৰ নাই। যদি আপোনালোকৰ হাতত কিবা ইনফৰ্মেশ্যন আছে খবৰ কৰিব, কিন্তু অপেক্ষা কৰি কৰি আমনি লাগিছে এতিয়া। কিমান আৰু অপেক্ষা কৰিম? আজি ৫,৫৫০ পদৰ 1.5 বছৰ পাৰ হ'ব লাহেকৈ। ৪,৫০০ৰ আবেদন প্ৰক্ৰিয়া যদিও আৰম্ভ হ'ব লাগিছিল, কিন্তু পিছুৱাই দিয়াৰ কাৰণে ৩ মাৰ্চ আহি পালে। কিন্তু তেনে ক্ষেত্ৰত আপোনাৰ ভেকেঞ্চি লিষ্ট এতিয়ালৈকে প্ৰকাশ হোৱা নাই। ডিষ্ট্ৰিক্ট অনুযায়ী কোনদিনা প্ৰকাশ হয় সেইটো অপেক্ষাৰত, নে আকৌ পিছুৱাই দিয়া হয় সেইটো অপেক্ষাৰত। গতিকে বন্ধুসকল, আপোনালোকে অপেক্ষা কৰিবই লাগিব, ধৈৰ্য ধৰিবই লাগিব সময়লৈকে। গতিকে সেইখিনি আপডেট আহিলে আপোনালোকক নিশ্চয় জনাম। এতিয়ালৈকে কোনো ধৰণৰ আপডেট নাই, গতিকে অপেক্ষা কৰক। এইখিনিয়ে আৰু, ধন্যবাদ।